নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাটৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ উন্নত ফলাফলে গৌৰৱান্বিত কৰিলে অঞ্চলবাসী ৰাইজ তথা শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক নিউজৰ এক ৰিপৰ্ট আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যোৰহাটৰ মালুপথাৰ অঞ্চলৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উন্নত ফলাফলে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। নমস্কাৰ, মই সৰ্বোদয় ছিনিয়ৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল জয়ন্ত বৰদলৈ ক'লোঁ। এইবছৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ আমাৰ আৰ্টছ আৰু কমাৰ্চ দুটা ষ্ট্ৰীম আছিল। বহুত সুন্দৰ ৰিজাল্ট হৈছে। হায়াৰ ছেকেণ্ডেৰী আৰ্টছত 147জন ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে। ফাৰ্ষ্ট ডিভিজন 45 জন, ছেকেণ্ড ডিভিজন 78 জন, থাৰ্ড ডিভিজন 24 জন আৰু ডিষ্টিংশ্যন পাইছে 3 জন, ষ্টাৰ 8 জন, লেটাৰ মাৰ্ক পাইছে 30 জনে। ঠিক সেইদৰে কমাৰ্চত আছিলে 31 জন, প্ৰায় 30 জনে পাছ কৰিলে। ফাৰ্ষ্ট ডিভিজন পাইছে 13 জনে, ছেকেণ্ড ডিভিজন পাইছে 16 জনে, থাৰ্ড ডিভিজন পাইছে এজনে, ষ্টাৰ পাইছে 2 জনে, লেটাৰ মাৰ্ক পাইছে 8 জনে। এই মালৌপথাৰ অঞ্চলত বিভিন্ন ব্যক্তিৰ সহযোগত বিশেষকৈ প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় জীৱেশ্বৰ বৰা ছাৰ, তাৰপিছৰ অধ্যক্ষ শ্ৰদ্ধা শ্ৰীযুত আনন্দ দাস ছাৰ, ডিম্বেশ্বৰ বৰদলৈ ছাৰ, প্ৰবীণ বৰা ছাৰৰ চেষ্টাত ওচৰৰ ৰাইজ আৰু আমাৰ শিক্ষকসকলৰ চেষ্টাত আজি এই অনুষ্ঠানটো গঢ় লৈ উঠিছিল। আৰু বৰ্তমান আমাৰ শিক্ষকসকলৰ চেষ্টাত ইমান এটা সুন্দৰ ৰিজাল্ট হৈছে। বিশেষকৈ অসমীয়া বিভাগৰ কথা ক'ব লাগিব। আমাৰ 4জন প্ৰবক্তা আছিলে, তাৰে 3জন ৰিটায়াৰ হ'ল। এগৰাকী বাইদেৱে অসমীয়াৰ আৰু এডভান্সৰ মিলাই পেলাই ডেইলি 6টা বা 7টা ক্লাছ কৰিব লগা হয়। ঠিক সেইদৰে এইবাৰ গৌৰৱৰ বিষয় যে ইংৰাজীত 3জন ব্যক্তিয়ে লেটাৰ পাইছে, সংস্কৃতৰ লেটাৰ পাইছে, পলিটিকেল ছায়েন্সৰ লেটাৰ পাইছে। খুব সুন্দৰ ৰিজাল্ট। আৰু ইয়াৰ বাবে মই আমাৰ শিক্ষকসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে এই পৰম্পৰাটো আমি ৰক্ষা কৰি থাকিব পাৰোঁ। বিশেষকৈ এইবাৰ গুণোৎসৱত আমি এই অঞ্চলৰ ভিতৰত A+ পাইছোঁ। সেইটো আমাৰ ছাৰ বাইদেউসকলৰ চেষ্টাতেই হৈছে আৰু আজিৰ ৰিজাল্টটো ছাৰ বাইদেউসকলৰ চেষ্টাতেই হৈছে। সেইকাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ। ইয়াত আমাৰ কি কৰা হয়, 9টা বজাত ক্লাছ হোৱাৰ লগে লগে আমি গেট তলা মাৰি দিওঁ আৰু 2:30ৰ পিছত গেট খোলোঁ। আৰু ল'ৰা ছোৱালীবিলাক একচুৱেলি বাহিৰলৈ যাবলৈ জেগা নাই, সদায় কেম্পাছৰ ভিতৰতে থাকে। সেইকাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে 6টা ক্লাছ কৰিছে নে নাই সেই বস্তুটোৰ ওপৰত মই নজৰ ৰাখোঁ। আৰু ছাৰ বাইদেউসকলেও ঠিক সেইদৰে বহুত দেৰিকৈ হ'লেও 2টা বজাৰ পিছত হ'লেও ক্লাছ এটা কৰি যায়। আৰু যদিহে ফ্ৰী থাকে তেতিয়া সদায় 2টা ক্লাছো কৰে। বিশেষকৈ আমাৰ কমাৰ্চৰ একাউণ্টেঞ্চিটো 2টা ক্লাছ কৰাটো প্ৰতিটো শ্ৰেণীতে বাধ্যতামূলকেই, কাৰণ এটা ক্লাছত আমাৰ সম্পূৰ্ণ কৰিব নোৱাৰে। সেইকাৰণে 2টা ক্লাছ কৰিব লগা হয়। বহুত কষ্ট কৰে আৰু বহুত দূৰৰ পৰা আহে ছাৰ বাইদেউসকল আহি পেলাই, সেইকাৰণে আন্তৰিকতাই ক্ৰছ কৰে। আৰু বিশেষকৈ তেখেতসকল যে ভেঞ্চাৰ পৰ্যায়ত আছিলে, সেইকাৰণে কলেজৰ ভেঞ্চাৰ পৰ্যায়ৰ পৰা আহি এই পৰ্যায় পাইছোঁ, সেইকাৰণে কলেজৰ প্ৰতি আন্তৰিকতাও আছে। উল্লেখ্য যে বিদ্যালয়খনৰ পৰা কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ 160গৰাকী ছাত্ৰ ছাত্ৰী। ইয়াৰে প্ৰথম বিভাগত 45 জন, দ্বিতীয় বিভাগত 78 জন আৰু তৃতীয় বিভাগত 24 জন উত্তীৰ্ণ হয়। ইয়াৰে 3 জনে ডিষ্টিংশ্যন, 8 জনে ষ্টাৰ আৰু 30 জনে লেটাৰ নম্বৰ লাভ কৰে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চয়নিকা বৰা। মই সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। এইবাৰ কলা শাখাত 88.2% লৈ উত্তীৰ্ণ হৈছোঁ। আজি এই ফলাফলক লৈ সঁচাকৈ মই বহুত আনন্দিত। ভবা নাছিলোঁ ইমানখিনি পাৰিম বুলি। ইয়াৰ বাবে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় ছাৰৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰীকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। আজি ইমানখিনিত মই উপনীত হ'ব পাৰিছোঁ তেওঁলোকৰ কষ্টখিনিৰ বাবে। যেতিয়াই তেওঁলোকৰ লগত যোগাযোগ কৰোঁ তেওঁলোকে যথেষ্ট সহায় কৰে। লগতে মোৰ পিতৃ মাতৃ, তেওঁলোকেও মোৰ লগত বহুত কষ্ট কৰিছে। মোৰ পিতৃ মাতৃৰ লগতে সমূহ পৰিয়ালবৰ্গলৈ আজি
এই সময়খিনিত মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। কলা শাখাৰ উত্তীৰ্ণৰ হাৰ 91.88%। ইফালে বাণিজ্য শাখাত 31জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 30জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। ইয়াৰে 13জনে প্ৰথম বিভাগত, 16জনে দ্বিতীয় বিভাগত আৰু 1জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰে 2জনে ষ্টাৰ আৰু 8জনে লেটাৰ নম্বৰ লাভ কৰে। বিদ্যালয়খনৰ বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 96.77%। বিদ্যালয়খনৰ এই সফলতাত গৌৰৱান্বিত হৈ পৰিছে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অঞ্চলবাসী। নমস্কাৰ, মোৰ নাম শ্ৰী হিমাংক বৰা। মই সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ। আজি মই কলা শিক্ষাত উত্তীৰ্ণ হৈছোঁ। মই 89.4% সহ উত্তীৰ্ণ হৈছোঁ। এই ফলাফলক লৈ মই যথেষ্ট আনন্দিত আৰু মই এই ফলাফলত মোৰ শিক্ষক শিক্ষয়িত্ৰী, মোৰ সকলো পৰিয়ালবৰ্গৰ বহুতো অৱদান আছে। ভৱিষ্যতে মই এজন শিক্ষক হ'ব বিচাৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বাস্তৱজ্যোতি বৰা। মই সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আৰু মই এইবাৰ কলা শাখাত 84.2% সহ উত্তীৰ্ণ হৈছোঁ। এই ফলাফলৰ ক্ষেত্ৰত মোৰ শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ ঘৰৰ পিতৃ মাতৃ সকলোৰে যথেষ্ট অৱদান আছে, যাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু ভৱিষ্যতে ময়ো এজন শিক্ষক হ'ব বিচাৰোঁ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।